এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ NGOৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব। যোৱা কেইটামান দিনত আমি দেখিছোঁ যে কেৰালা আদিৰ পৰা বহুত NGO আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে, হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে। সেইকাৰণে অসমৰ NGOই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে, কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা NGOই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে, মেডিকেল কলেজ কৰাৰ কাৰণে, নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড NGOই যদি অসমত মাটি কিনিব খোজে, এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব। গঞ্জ, বৰপেটা এনেকুৱা জেগাত কেৰালাৰ কেইবাটাও NGOই মাটি কিনিছে আৰু মাটি কিনিব বৰাক ভেলীত চেষ্টা কৰি আছে। আমি বহুতখিনি ক্ষেত্ৰত আমি অলপ ৰখাই আছিলোঁ। বৰপেটাত তেওঁলোকে কিনিছে, কৰিমগঞ্জ আৰু শিলচৰত কিনিবৰ কাৰণে চেষ্টা কৰি আছে। কেৰালাৰ পৰা অহা কেইবাটাও NGO